আজিকালি বাৰু মানুহবিলাকৰ গাৰ বিষ বাঢ়িছে বুলি শুনিছানে? প্ৰায়ভাগ মানুহৰে গাৰ বিষ, পিঠিৰ বিষ, ভৰিৰ বিষ, সন্ধিয়া সময়ত বা আবেলি ভাগত ভৰিৰ কলা ফুলকেইটা কুটকুটাই থাকে বা শৰীৰৰ আন মাংস বিহিবিলাক কুটকুটাই থাকে। ইয়াৰ কাৰণটো কি বাৰু? আৰু লগতে বিভিন্ন মানুহৰ আৰম্ভ হৈছে আজিকালি এলাৰ্জিৰ সমস্যা, বিভিন্ন ধৰণৰ অট'ইমিউন ডিছঅৰ্ডাৰ, বিভিন্ন ধৰণৰ ছালৰ সমস্যা। আচলতে মানুহে কেইটামান বস্তুক ব্যৱহাৰ কৰা নাই কাৰণে এই বেমাৰবিলাক হোৱা আৰম্ভ হৈছে। আৰু বস্তুবিলাক চাব গ'লে সাধাৰণতে একেবাৰে সহজে উপলব্ধ বস্তু। এটা হৈছে সেইয়া ভগৱানে দি থোৱা ভিটামিন ডি কেপচুলটো। অকল সূৰ্যৰ পোহৰে ভিটামিন ডিয়ে নিদিয়ে, সূৰ্যৰ পোহৰে আপোনাক বিভিন্ন বেমাৰৰ পৰা যুঁজিবৰ কাৰণে আপোনাক বিভিন্ন উপাদান দিয়ে। আৰু লগতে এই যে মানসিক কিছুমান বেমাৰে দেখা দিছে, ধৰক এংজাইটি হয়, ডিপ্ৰেশ্যন হয়, এনেধৰণৰ বেমাৰবোৰৰ কাৰণটো হৈছে মানুহে সূৰ্যৰ পোহৰ নোলোৱা। এতিয়া মোৰ তাত যেতিয়া ৰোগীসকল আহে, মই সোধো যে আপোনাৰ যে গাৰ বিষ হৈছে, এনেধৰণৰ লক্ষণ দেখা দিছে, আপুনি ৰ'দ লৈ নে, ৰ'দৰ পোহৰত ওলাই নে? তেতিয়া মানুহে প্ৰায়ভাগ উত্তৰ দিয়ে, ওলাওঁ। কিন্তু ভালকৈ যেতিয়া মই সোধো গম পাওঁ যে তেখেতে ওলাই হয়, কিন্তু তেখেতে দীঘল কাপোৰ পিন্ধি অফিচলৈ যায় বা ঘৰৰ কাম কৰি থাকে, বা এই ৰাতিপুৱা কাপোৰ চাপোৰ ধোৱাৰ পাছত কাপোৰখিনি মেলিবলৈ ৰ'দলৈ আহে। এনেকৈ নহয়, আপুনি অন্ততঃ ৰাতিপুৱাৰ ভাগৰ ৰ'দখিনি, অন্ততঃ ৰাতিপুৱা 10-11টা মানৰ বজাৰ আগৰ ৰ'দখিনি আপুনি অন্ততঃ আধা ঘণ্টা 45 মিনিটমান সময় গাটো অলপ খালী কৰি লওকচোন। এনেধৰণৰ বিভিন্ন লক্ষণবিলাকৰ পৰা আপুনি আঁতৰি থাকিব পাৰিব, লক্ষণৰ বেমাৰবোৰৰ পৰা। চাওক, যিবিলাক বস্তুৰ ওপৰত আপোনাৰ কণ্ট্ৰল আছে সেইবোৰ আপুনি নকৰে, যাৰ ওপৰত আপোনাৰ কণ্ট্ৰল নাই সেইবোৰ আপুনি বিচাৰি ফুৰে। চ' মই সেইকাৰণে বিচাৰোঁ যে অলপমান ৰাতিপুৱাৰ ভাগৰ ৰ'দখিনি আপুনি লওক, অন্ততঃ সপ্তাহত 3 দিনটো লওক কিবাকে। বোলে একেবাৰে আপোনাৰ ডিউটি বোলে আপোনাৰ একদম ৰাতিপুৱা 6টাৰ পৰা আৰম্ভ হয় ৰাতি 6টালৈকে, মানে গধূলি 6টালৈকে। দেওবাৰটোতো লওক। আৰু মই জানো যে মানুহে অজুহাত নামৰ হাতখন অলপমান দূৰত থ'লে মানুহৰ উপায় ওলাই যাব। সেয়েহে যেনে তেনে হ'লেও আপুনি ডেইলি আধা ঘণ্টা 40 মিনিট 45 মিনিট সময় সূৰ্যৰ পোহৰ লোৱা কৰক, আৰু সেইখিনি সময়ত আপুনি ভালকৈ এক্সাৰচাইজ কৰক আৰু বিন্দাছ থাকক।